হয় হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত আজি দুৰ্নীতি নিবাৰক শাখাই এক অভিযান চলাইছিল আৰু এই অভিযান কালত ইতিমধ্যে এই যি উন্নয়ন খণ্ডটো আছে উন্নয়ন খণ্ডটোৰ সহকাৰী অভিযন্তা জহুৰুদ্দিন চৌধুৰীক ইতিমধ্যে আটক কৰিছে আৰু জহুৰুদ্দিন চৌধুৰীয়ে হাতেলোতে ধন লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাটোৱে যিসকল বিষয়া আছিল সেই বিষয়াসকলে আটক কৰিবলৈ সক্ষম হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বিন্নাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আৰু মোৰ সতীৰ্থৰ জৰিয়তে সেই কাৰ্যালয়টোৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে ডবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ৰ যিটো কক্ষ মই সতীৰ্থক অনুৰোধ জনাম যে সেই কক্ষটো কিছু দেখুৱাবলৈ সেই কক্ষৰ ভিতৰতে যিগৰাকী অভিযন্তাক আটক কৰিছিলে জহুৰুদ্দিন চৌধুৰীক বৰ্তমান দুৰ্নীতি নিবাৰকৰ যি শাখা দলটো আছে বিষয়াৰ দলটো আছে সেইসকলে তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি এই বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰলক গাঁও পঞ্চায়তৰ জাকিৰ উদ্দিন নামৰ এগৰাকী সদস্যৰ পৰা এনৰেগা আঁচনিৰ ধনৰ বিলৰ নামত ৭,০০০ টকা দাবী কৰিছিলে আৰু জাকিৰ উদ্দিন নামৰ যিগৰাকী ৱাৰ্ড সদস্য আছিলে তেওঁ ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাত সেই বিষয়ে অভিযোগ দিছিলে। আজি সেই বিলৰ বাবে যি উৎকোচ বিচাৰিছিলে ৭,০০০ টকা সেই ৭,০০০ টকা দিবলৈ আহোঁতেই দুৰ্নীতি নিবাৰক শাখাই সেইগৰাকী অভিযন্তা জহুৰুদ্দিন চৌধুৰী নামৰ যিগৰাকী অভিযন্তা আছে সেই অভিযন্তাগৰাকীক হাতেলোতে কৰায়ত্ব কৰে আৰু তেওঁৰ পৰা যি জাকিৰ উদ্দিনে ৭,০০০ টকা দিছিলে সেই ৭,০০০ টকা তেওঁৰ পৰা উদ্ধাৰ কৰিছে আৰু বৰ্তমান তেওঁক এই যিটো কক্ষ আছে উন্নয়ন খণ্ডটো যিটো কোঠালি এটা বিশেষ কোঠালি আছে আৰু সেই কোঠালিৰ তেওঁক সোধপোছ অব্যাহত আছে আৰু বাহিৰত আৰক্ষীয়ে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে যাতে কোনো লোক সেই কোঠাটোত প্ৰৱেশ কৰিব নোৱাৰে বা প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আৰু এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিব পাৰোঁ যে বিগত কিছু দিন ধৰি পেলাই কেইবা মাহ ধৰি পেলাই বিন্নাকান্দি উন্নয়ন খণ্ডটো যিসমূহ উন্নয়নমূলক কাম কাজ আছে বিশেষকৈ এনৰেগা কওক বা পঞ্চদশ বিত্তীয় আয়োগৰ ধনেৰে যিসমূহ কাম কাজ হৈছিলে ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিলে আৰু এই সন্দৰ্ভত আমি প্ৰায় সবিস্তাৰে বাতৰি প্ৰকাশ কৰি আহিছিলোঁ আৰু আমি বাতৰি প্ৰকাশ কৰাৰ সেই তাৰ পাছতেই বহু লোক অতিষ্ঠ হৈ গৈছিলে আৰু অতিষ্ঠ হৈ পেলাই দুৰ্নীতি নিবাৰক শাখা বা মুখ্যমন্ত্ৰীৰ যি তদাৰকী শাখা আছে সেই শাখাত তেওঁলোকে অভিযোগ দাখিল কৰিছিলে আৰু সেই অভিযোগসমূহৰ ভিত্তিতেই আজি হঠাতে এইদৰে যি দুৰ্নীতি নিবাৰক শাখা আছে গুৱাহাটীৰ পৰা এটা দল আহিছিলে আৰু সেই দলে ইতিমধ্যে এই বিষয়াজনক হাতেলোতে ধৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ আমি যিসমূহ বাতৰি প্ৰকাশ কৰিছিলোঁ যে ইয়াত ব্যাপক উন্নয়নমূলক কাম কাজত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হৈ আহিছিলে সেই কথাকেই প্ৰমাণ কৰিলে যে সেই কথাখিনি আমাৰ বাতৰিৰ কথাখিনি সম্পূৰ্ণৰূপে সঁচা আছিলে। আমি কেইদিনমান পূৰ্বে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে একেটা কামকে বিভিন্ন আঁচনি প্ৰস্তুত কৰি পেলাই তেওঁলোকে এইদৰে যি চৰকাৰী ধন আছে সেই ধনসমূহ এই উন্নয়ন খণ্ডটোৰ বিষয়া কৰ্মচাৰী যিসকল আছে সেইসকলে অবাধে লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছিলে আৰু আজি যিহেতুকে দুৰ্নীতি নিবাৰক শাখাই সেই উৎকোচ লৈ থকা অৱস্থাত অভিযন্তাগৰাকীক আটক কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্ন হৈছে যে অকল খালি অভিযন্তাগৰাকী উৎকোচ লৈছে নে সেই অভিযন্তাগৰাকীৰ লগত আন কোনোবা বিষয়া কৰ্মচাৰী জড়িত হৈ আছে সেইসমূহ হয়তো দুৰ্নীতি নিবাৰক শাখাৰ যি তদন্ত কৰিব সেই তদন্তৰ অন্তত ওলাই পৰিব। কিন্তু বৰ্তমানলৈকে দুৰ্নীতি নিবাৰক শাখাৰ যিটো দল আছে সেই দলটোৱে সন্মুখত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই।